সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ মাঘ মাহৰ 4 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ পঞ্চমী তিথি, অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 3:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:48 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ বান্দৰৰ ৰস্তি বায়ুযোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কন্যা ৰাশি আৰু শুদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:51 পৰা 10:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কাৰণ ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ শুভাৰম্ভ কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:12 পৰা 12:42। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দৃঢ় আত্মবিশ্বাস আৰু সহজ কাম বনবোৰে আজি আপোনাক কিছু জিৰণি ল'বলৈ সময় দিব। বিশেষকৈ এওঁলোকৰ আত্মবিশ্বাস আজি যথেষ্ট বাঢ়িব, যাৰ বাবে কাম বনবোৰো আজি সহজ সৰল যেন আপোনাৰ অনুভৱ হ'ব। লগতে আপুনি জীৱনত টকাৰ ওপৰত সিমান গুৰুত্ব নিদিছিল বিগত দিনত, কিন্তু আজি আপোনাৰ টকাৰ কিছু প্ৰয়োজন হ'ব। হয়তো আপোনাক কিছু বেছি ধনৰ প্ৰয়োজন হ'ব। আপোনাৰ হাতত সিমান ধন নাথাকিব, গতিকে ধনৰ কিছু প্ৰয়োজনীয়তা অনুভৱ কৰিব। লগতে আপোনাৰ যিকোনো সিদ্ধান্তত পিতৃ মাতৃৰ সহায়ৰ আজি প্ৰয়োজন হ'ব। পিতৃ মাতৃৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। লগতে অচিনাকি ব্যক্তিৰ লগত আপুনি আজি কিছু কথা বতৰা নিশ্চয় ক'ব, কিন্তু তেওঁলোকৰ বিশ্বাসযোগ্যতা নাজানি যদি আপুনি তেওঁলোকৰ সৈতে সময় পাৰ কৰে তেতিয়াহ'লে অবাবত সময় আপোনাৰ ব্যয় হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখি অচিনাকি ব্যক্তিৰ সৈতে আপুনি যোগাযোগ কৰাটো ভাল হ'ব। আজি যিমান পাৰে প্ৰিয়জনৰ আপুনি যত্ন লোৱাটো ভাল হ'ব। অৱশ্যে প্ৰিয়জনৰ যত্ন ল'লে আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতাও আহিব পাৰে, গতিকে অকণমান নিজৰ ওপৰতো গুৰুত্ব ৰাখিব। শিক্ষাত কিন্তু এওঁলোকৰ আজি দিনটো খুব সুন্দৰ, কাৰণ নতুন নতুন কথা শিক্ষা ক্ষেত্ৰত জানিব আৰু শিকিব সুযোগ সুবিধা লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়খিনি খুব উপভোগ কৰিব পাৰিব। গতিকে আজৰি সময় এওঁলোকে নিজেই উপভোগ কৰা দেখা যাব। আজি আপুনি আপোনাৰ ধন কেনেকৈ সঞ্চয় কৰিব লাগে তাৰ ওপৰত কিবা নহয় কিবা কথা শিকিব পাৰিব। অৱশ্যে সেই দক্ষতা, সেই কৌশলতাই ধন সঞ্চয় কৰাত আপোনাক কিছু
সহায় কৰিব। গতিকে আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও আপুনি ধন সঞ্চয় কৰিব পাৰিব। লগতে যিজন ব্যক্তিৰ লগত আপুনি খুব ওতঃপ্ৰোতভাৱে সম্পৰ্ক কৰি থাকে সেই ব্যক্তিগৰাকীৰ সৈতে হয়তো সৰু সুৰা তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে তেনে তৰ্ক বিতৰ্কৰ পৰা কিছু দূৰত থাকিব। অৱশ্যে কিবা সমস্যা হ'লেও আপুনি শান্তিপূৰ্ণভাৱে কথা পাতি সমাধান কৰাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আনক সুখ দি পুৰণি ভুলবোৰ আজি পাহৰি জীৱনটোক সাৰ্থক কৰি তুলিব পাৰিব। গতিকে আনক কিছু সুখ দি এওঁলোকে নিজৰ দোষবোৰো আজি পাহৰি যোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ গুৰুত্বপূৰ্ণ বিষয়ত আজি কিবা হয়তো মনোনিৱেশ আপুনি কৰিবলগীয়া হ'ব পাৰে। বিশেষ কিবা গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰিবলগীয়াও আজি হোৱা দেখা যাব। অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি সুখী জীৱন আপুনি উপভোগ কৰিব পাৰিব। দিনটো বিবাহিতসকলৰ বাবে অত্যন্ত শুভদায়কভাৱে পাৰ হ'ব। আপোনাৰ কোনোবা ব্যক্তিয়ে হয়তো বহু কাম কৰি দিব বিচাৰিব, তথাপিও আপুনি নিজৰ বাবে হয়তো আপুনি কিবা কাম পিছ পৰি ৰ'ব পাৰে। আপোনাৰ নিজৰ ব্যক্তিগত কিবা কামৰ বাবে নতুবা ব্যক্তিগত ভুলৰ বাবে হয়তো কিবা কাম আপোনাৰ পিছুৱাই ৰোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটো শেষ হোৱাৰ আগতে কামবোৰ যিমান পাৰে আপুনি কৰি লওক, কাৰণ গোটেই দিনটো অপচয় হ'ব পাৰে যদি আপুনি কাম বনত সিমান অংশগ্ৰহণ নকৰে। এলেহুৱা ভাৱ আপোনাৰ যদি মনত থাকে, কিন্তু যিমান আপুনি কাম বনত এক্টিভ থাকিব সিমানেই আপোনাৰ আজি দিনটোত কৰ্মত অগ্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। লগতে শিক্ষাত কিন্তু এওঁলোকৰ অকণমান কমকৈ মন বহিব, কাৰণ পঢ়িব বহিলে হয়তো অকণমান মনত মাজে সময়ে চঞ্চলতা থাকিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আনৰ লগত সুখ দুখৰ আজি কথাবোৰ শ্বেয়াৰ কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ স্বাস্থ্যটো উন্নতি হ'ব আৰু মানসিকভাৱে আপুনি সুখী হৈ পৰা দেখা যাব। লগতে আজি কিন্তু ধন উপাৰ্জনৰ নতুন সুযোগ সুবিধা দিনটোত লাভ কৰিব। গতিকে নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে পৰিয়ালৰ সকলো ঋণ পৰিশোধ কৰাত আপুনি সফল হ'ব। গতিকে যদি পৰিয়ালৰ কিবা ঋণ আছে, ধাৰ আছে, তেতিয়াহ'লে সেই ঋণবোৰ আপুনি আজি পৰিশোধ কৰিব পাৰিব। আজি আপুনি আপোনাৰ জীৱনত প্ৰকৃত প্ৰেমৰ অভাৱ অনুভৱ কৰিব। গতিকে প্ৰেম সম্বন্ধত হয়তো প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়াও হ'ব পাৰে। প্ৰেমত কিছু অভাৱ অনুভৱ আজি কৰিব পাৰে, কিন্তু বেছি চিন্তা নকৰিব। সময়ৰ লগে লগে সকলো সলনি হয় আৰু সেই আপোনাৰ দিনটো কিছু ৰোমান্টিক হৈ পৰাও সন্ধিয়াৰ সময়খিনিত দেখা যাব। গতিকে সময়ৰ লগত আজি জীৱনটো সলনি হৈ পৰা দেখা যাব। লগ পোৱা প্ৰতিজন ব্যক্তিৰ প্ৰতি আপুনি যিমান পাৰে আচাৰ ব্যৱহাৰবোৰ সুন্দৰ কৰি ৰাখক। তেনে কৰিলে আপোনাৰ নিশ্চয় দিনটো আজি শুভ হৈ পৰিব। নহ'লে হয়তো কোনোবা ব্যক্তি আপোনাৰ কিবা কথাত হয়তো বেয়া পাবও পাৰে। গতিকে গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ আকৰ্ষণৰ ৰহস্য অতি কম সংখ্যক ব্যক্তিহে গম পাব। গতিকে আপোনাৰ যি আকৰ্ষণীয় ব্যক্তিত্ব আছে সেই ব্যক্তিত্ব আনে জানিব বিচৰাও দেখা যাব। পত্নীৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে পত্নীৰ অকণমান স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। কিন্তু আপুনি কামবোৰ আজি কিছু চম্ভালিব লাগিব। আপুনি নিজৰ কাম নিজে কৰাৰ উপৰিও প্ৰিয়জনৰ কামতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি মুকলি ঠাইত যাবলৈ আপোনাৰ মন যাব। মুকলি ঠাইত গৈ আপুনি মানসিক শান্তি আজি কিছু লাভ কৰিব। গতিকে লক্ষ্য কৰিলে আপুনি জীৱনটোক আজি এক সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। শিক্ষা দীক্ষাৰ ফালৰ পৰাও শুভ, কাৰণ শিক্ষাত আজি শিক্ষাগুৰুৱে আপোনাক আজি বিশেষ গুৰুত্ব দিব। লগতে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ জীৱনৰ প্ৰতি আজি নিৰাশ দৃষ্টিভংগী ৰখাৰ পৰা অকণমান বিৰত থাকক, কাৰণ মাজে সময়ে হয়তো জীৱনৰ প্ৰতি অকণমান নিৰাশ ভাৱৰ উদ্ভৱ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি আপুনি ঘৰত সৰু সৰু কামত
হয়তো ধন টকা পইচাৰ অকণমান অপব্যৱহাৰ কৰিব পাৰে। গতিকে যিমান পাৰে য'তে ত'তে ধন খৰচ কৰাৰ পৰা কিছু দূৰত থাকিব। অৱশ্যে বেছি খৰচ কৰিলে আপুনি মানসিকভাৱেও হয়তো চাপত ভুগিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। লগতে পৰিয়ালৰ সদস্যৰ লগত কিবা এটা বেলেগ ৰোমাঞ্চকৰ আপুনি দিনটো উপভোগ কৰিব পাৰিব। বিশেষকৈ কাম বন কৰাৰ ক্ষেত্ৰতো আজি আপুনি নতুন নতুন সুযোগ সুবিধা পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু যি কাম কৰিব সেই কাম বনবোৰ এওঁলোকে উপভোগ কৰি ৰোমান্টিকভাৱে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। অৱশ্যে গান শুনি কাম কৰিবলৈ আজি আপোনাৰ মন যাব। আজি হয়তো আপোনাৰ মৰমৰ কিছু অভাৱ অনুভৱ হ'ব পাৰে। বিশেষকৈ প্ৰেম সম্বন্ধত আজি কিছু দুৰ্বলতা অহাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজিৰ দিনটো নতুন আৰু সৃষ্টিশীল কিবা কাম কৰাৰ বাবে অত্যন্ত শুভদায়ক। নতুন কামত বিশেষকৈ সৃষ্টিশীল কামত যিমান আপুনি অংশগ্ৰহণ কৰিব সিমানেই দিনটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। লগতে যদি আপুনি আপোনাৰ পত্নীৰ সৰু সৰু কথাবোৰক আওকাণ কৰে তেতিয়াহ'লে হয়তো তেওঁৰ সৈতে সম্বন্ধত দূৰত্ব বাঢ়িব পাৰে, অকণমান আপোনাক বেয়া পাব পাৰে। গতিকে গুৰুত্ব সেই ক্ষেত্ৰতো ৰখাৰ প্ৰয়োজন আছে। কিন্তু আপোনাৰ যদি সুৰীয়া কণ্ঠ আছে, যদি আপুনি সংগীতৰ প্ৰতি ৰুচি ৰাখে, সংগীত গাই ভাল পায়, তেতিয়াহ'লে আপোনাৰ দিনটো আজি খুব সুখময়ভাৱে আৰু আনন্দময়ভাৱে পাৰ হ'ব। তেতিয়া প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰো আজি শিক্ষাত নিজৰ যি গুণ সেই গুণ বিকশিত কৰিব পাৰিব। গতিকে শিক্ষা ক্ষেত্ৰত আনে নজনা কিবা বিষয় এওঁলোকে আজি বুজি উঠা দেখা যাব। গতিকে শিক্ষা ক্ষেত্ৰত খুব শুভদায়কভাৱে দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি আটাইতকৈ ডাঙৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু নিজৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰখাৰ অকণমান প্ৰয়োজন আছে, কাৰণ অত্যাধিক সুখেও আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি অৱশ্যে বিদেশৰ সৈতে সম্পৰ্ক থকা ব্যৱসায়ীসকলে আজি আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। গতিকে অকণমান গুৰুত্ব ৰাখিব। বুদ্ধিমত্তা প্ৰয়োগ কৰি ব্যৱসায় বাণিজ্যত আগবঢ়াটো ভাল হ'ব। লগতে শিশুৰ শিক্ষাৰ ক্ষেত্ৰত আজি চিন্তা কৰাৰ সিমান প্ৰয়োজন নাই, কাৰণ যদি বিবাহিত তেতিয়াহ'লে শিশুৱে আপোনাক আজি আনন্দ দিয়া দেখা যাব। আজি আপুনি সন্মুখীন হোৱা সমস্যাবোৰ সাময়িক আৰু সময়ৰ লগে লগে সেই সমস্যাবোৰ আপোনাৰ নোহোৱা হৈ পৰিব। গতিকে সৰু সমস্যা আহিলেও সেই সমস্যাৰ আপুনি চিন্তা কৰিব একেবাৰে প্ৰয়োজন নাই, কাৰণ সমস্যাবোৰ সোনকালে সমাধান হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। অবিবাহিতসকলে আজি কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ প্ৰবল সম্ভাৱনা আছে। কিন্তু বিষয়টো আৰু আগুৱাই নিয়াৰ আগতে নিশ্চিত হওক যে ব্যক্তিজন কাৰো লগত সম্পৰ্কত আছেনে নাই সেইটো আপুনি চাই চিতিহে আগবঢ়াটো ভাল হ'ব। কিন্তু আপোনাৰ প্ৰেম সম্বন্ধৰ বাবে অত্যন্ত আজি দিনটো শুভ দেখা পোৱা গৈছে। লগতে ঘৰত সৰু সুৰা অনুষ্ঠান, সৰু সুৰা পূজা পাৰ্বণ আজিৰো হয়তো প্ৰস্তুতি চলিব পাৰে, তেনেধৰণৰ সম্ভাৱনাও আছে। ঘৰুৱা ক্ষেত্ৰত আজি আপুনি ভাল খাদ্য আৰু গভীৰ টোপনি মৰাৰ আজি সম্পূৰ্ণ সুযোগ সুবিধা লাভ কৰিব। গতিকে দিনটো ঘৰুৱা ক্ষেত্ৰত আজি কিছু আনন্দদায়কভাৱে পাৰ হ'ব। আপোনাৰ পৰিয়ালৰ লোকে আজি আপুনি কোৱা কথাবোৰ ভালদৰে নুশুনে। গতিকে আপুনি হয়তো কিবা কথা ক'লেও পৰিয়ালৰ সদস্যসকলে ভালদৰে নুশুনিব পাৰে, যাৰ বাবে আপোনাৰ ওপৰত তেওঁলোকৰ ওপৰত অকণমান আপোনাৰ খং উঠিব পাৰে মাজে সময়ে। গতিকে আপুনি পৰিয়ালৰ ওপৰত সিমান নিৰ্ভৰ কৰিও চলাটো সিমান ঠিক নহয়। নিজে কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশিৰ ব্যক্তিসকল আজি কিছু আশাবাদী হৈ পৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে অকণমান পৰালৈ ধন জাকে তাকে দিয়াৰ পৰা দূৰত থাকিব, অন্যথা ভৱিষ্যতে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়াও
হ'ব পাৰে। গতিকে ধন দিয়াৰ ক্ষেত্ৰত আজি চাই চিতি ধন আনক দিয়াৰ চেষ্টা কৰিব। লগতে কোনোবা ধৰ্মীয় স্থানলৈ যোৱা নতুবা আত্মীয় কুটুম্বৰ ব্যক্তিৰ ঘৰলৈ যোৱাৰ আজি সম্ভাৱনা প্ৰবল আছে। গতিকে ধাৰ্মিক অনুষ্ঠানলৈ নতুবা আত্মীয় কুটুম্বৰ ব্যক্তিৰ ঘৰলৈ আপুনি যাবলগীয়া হ'ব পাৰে। আপোনাৰ জীৱনসংগীয়ে আজি গোটেই দিনটো আপোনাক মনত কৰি থাকিব। গতিকে প্ৰিয়জনে সঘনাই আজি আপোনাৰ খা খবৰ লৈ থকাও দেখা যাব। গতিকে যিমান পাৰে প্ৰিয়জনক আপুনি কিবা ছাৰপ্ৰাইজ দিয়াৰ চেষ্টা কৰক। প্ৰিয়জনৰ দিনটো আপুনি সুন্দৰ কৰি তোলাৰ চেষ্টা কৰক। দেখিব সম্বন্ধৰ ফালৰ পৰা দিনটো আজি আপোনাৰ অতি সুন্দৰভাৱে পাৰ হ'ব। লগতে আজি আপোনাৰ পত্নীৰ সৈতে কিছু সময় কটাবলৈ যদি আপুনি বিচাৰিব, কিন্তু কিবা কাৰণবশতঃ হয়তো সময়ৰ অভাৱৰ বাবে নতুবা কিবা কাৰণত ব্যস্ততাৰ বাবে আপুনি সেই সময় পাৰ কৰিব নোৱাৰিব। গতিকে অকণমান হয়তো প্লেনবোৰ সাল সলনি কৰিবলগীয়াও হ'ব পাৰে বিবাহিত ব্যক্তিসকলৰ বাবে বিশেষকৈ। লগতে যদি বিগত দিনত কিছু সুখী অনুভৱ কৰা নাছিল, তেতিয়াহ'লে আজি কিন্তু সেই পৰিস্থিতি সম্পূৰ্ণ সলনি হ'ব। বিগত দিনত মনত যদিও চিন্তা আছিল, আজি সেই চিন্তাবোৰো নোহোৱা হ'ব। আজি কিছু মনত আনন্দ ফূৰ্তিৰ উদ্ভৱ হ'ব, যাৰ বাবে আপুনি দিনটো খুব সুন্দৰভাৱে পাৰ কৰিব। ক'ৰবাত ভাল স্থানলৈ গৈ আপুনি নিজকে সুখী আৰু নিজকে সতেজ যেন অনুভৱ কৰিব পাৰিব। বিশেষকৈ ৰাতিপুৱাৰ ভাগতে এওঁলোকে ক'ৰবাত ওলাই গ'লে নিজকে সতেজ যেন অনুভৱ কৰা দিনটোলৈ পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। শিক্ষাত অৱশ্যে আজি শিক্ষাগুৰুৰ কিবা কথা আপুনি শুনিবলগীয়াও হ'ব পাৰে। কঠোৰ কথাও হয়তো শিক্ষাগুৰুৱে আজি আপোনাক ক'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব। গতিকে সেই উচ্চ আত্মবিশ্বাসৰ আপুনি যিমান পাৰে সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। দেখিব দিনটো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। আজি দিনটোত শক্তি আৰু সতেজতাৰ পুনৰ লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। বিগত দিনৰ তুলনাত আজি আপোনাৰ দেহত শক্তি বৃদ্ধি পাব। আপুনি সতেজ যেন অনুভৱ কৰিব পাৰিব। লগতে গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে ভাল লাভালাভ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। গতিকে সেই ক্ষেত্ৰত আপুনি সমৃদ্ধিশালী হ'ব পাৰিব। আজি অৱশ্যে গোটেই দিনটো সুখ সমৃদ্ধিৰে ভৰি পৰিব, কাৰণ আপোনাৰ জীৱনসংগীয়ে আপোনাক সুখ দিবলৈ আজি যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হ'ব। গতিকে জীৱনসংগীৰ ফালৰ পৰা সুখ সমৃদ্ধি আপুনি লাভ কৰিব। লগতে ক'ৰবাত মিটিং নতুবা ক'ৰবাত প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। আজি নিজৰ বাবে সময় উলিয়াওক, কাৰণ আপুনি বিগত দিনত হয়তো সময় পোৱা নাছিল। আজি কিছু সময় উলিওৱাৰ কিছু প্ৰয়োজন আছে। যদি আপুনি সময় নুলিয়ায় তেতিয়াহ'লে হয়তো স্বাস্থ্যৰো অকণমান দিনটোত দুৰ্বলতা আহিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আৰু যদি আপুনি নিজৰ বাবে সময় উলিয়ায় তেতিয়াহ'লে কিন্তু আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন আহিব। আৰু আপোনাৰ পত্নীৰ কাৰণে আপুনি অনুভৱ কৰিব যে আপুনি খুব সুখী ব্যক্তি। গতিকে পত্নীৰ পৰা আজি বিভিন্ন প্ৰকাৰ সুখ সমৃদ্ধি দিনটোত লাভ কৰিব। ইয়াৰ উপৰিও আপোনাৰ ইণ্টাৰনেটে আজি আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। গতিকে ইণ্টাৰনেটৰ পৰা নজনা কথাবোৰ শিকিব পাৰিব। নজনা কথাবোৰ আজি জনাৰ সম্ভাৱনা ইণ্টাৰনেটৰ জৰিয়তে দেখা পোৱা গৈছে। বাকী কিন্তু শিক্ষা দীক্ষাটো শুভ, পঢ়া শুনাটো আজি মন যাব। গতিকে পঢ়িবলৈ ইচ্ছা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে হয়তো আজি সৰু সুৰা অসুবিধাৰ সন্মুখীন মাজে সময়ে হ'বলগীয়া হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব, কিন্তু সাহস হেৰুৱাব নালাগে, কাৰণ কঠোৰ পৰিশ্ৰম কৰি আপুনি মনে বিচৰা ধৰণৰ ফলাফল আজি নিশ্চয় লাভ কৰিব। গতিকে পৰিশ্ৰম কৰক, নিশ্চয় আপুনি আশা কৰা মতেই ফলাফল নিশ্চয় লাভ কৰিব। অৱশ্যে বিফলতাবোৰক যদি আপুনি প্ৰগতিৰ ভিত্তি হিচাপে গঢ়ি লয় তেতিয়াহ'লে আপোনাৰ দিনটোত আৰু অধিক আগবাঢ়ি যোৱাত কিছু সহায় হ'ব। লগতে অসুবিধাৰ সময়ত আত্মীয় ব্যক্তি আপোনাক আজি
সহায় সহযোগিতা কৰাও দেখা যাব। গতিকে প্ৰয়োজনীয় সময়ত আপুনি আত্মীয় কুটুম্বৰ পৰা সহায় নিশ্চয় লাভ কৰিব। আজি আপোনাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব, কাৰণ ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক ধন টকা পইচাৰে আজি সহায় সহযোগিতা কৰা দেখা যাব। অৱশ্যে শিশুৰ স্বাস্থ্যৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যদি ঘৰত কোনোবা শিশু আছে তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। ইয়াৰ উপৰিও সকলো কথাতে কিন্তু আপুনি প্ৰেমৰ ভাও ধৰাটো সিমান ঠিক নহয়, কাৰণ তেনে অভ্যাসে আপোনাৰ সম্পৰ্ক উন্নত কৰাৰ পৰিৱৰ্তে সম্পৰ্কত অৱনতিহে কৰিব পাৰে। গতিকে সঁচা প্ৰেম আপুনি কৰাৰ চেষ্টা কৰক। ইয়াৰ উপৰিও ঘৰত সৰু সুৰা প্ৰগ্ৰেম অনুষ্ঠান পূজা পাৰ্বণ আদি চলি থকাও দিনটোত দেখা পোৱা যাব। আজি আপোনাৰ জীৱনসংগীৰ ওপৰত যদি আপুনি সন্দেহ কৰে তেতিয়াহ'লে কিন্তু বিবাহিত জীৱনত আপোনাৰ বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে যিমান পাৰে প্ৰিয়জনৰ ওপৰত সন্দেহ নকৰিব। সন্দেহ কৰিলে সম্বন্ধটো দূৰত্ব বাঢ়িব পাৰে। ইয়াৰ উপৰিও উন্নত ভৱিষ্যতৰ পৰিকল্পনা কৰাটো আপোনাৰ খুব আজি শুভদায়ক দেখা পোৱা গৈছে। গতিকে আপুনি উন্নত ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ চেষ্টা কৰক। সেই পৰিকল্পনাই আপোনাক দিনটোত আগবাঢ়ি যোৱাত সহায় কৰিব। আজি দিনটোৰ সদ্ব্যৱহাৰ হ'ব আৰু ভৱিষ্যতৰ পৰিকল্পনাবোৰ এওঁলোকে বিশেষভাৱে কৰি থকা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনা কৰি দিনটোত চলি থকা এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী শিক্ষাত অকণমান কম কিছু গুৰুত্ব দেখা যাব, কাৰণ পঢ়িব অকণমান কমকৈ মন বহিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি যিমান হাঁহি ধেমালি আৰু ফূৰ্তি কৰি থাকিব সিমানেই আপোনাৰ দিনটো স্বাস্থ্য পাতিৰ ফালৰ পৰা সুস্থ সবল হৈ পৰা দেখা যাব। আজি অৱশ্যে পিতৃ মাতৃৰ সহায়ত আপুনি আৰ্থিক সংকটৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ব। গতিকে পিতৃ মাতৃৰ সহায়ে আপোনাক আজি আৰ্থিকভাৱে টনকিয়াল কৰি তোলা দেখা যাব। আজি ভাতৃ ভগ্নীৰ মৰম চেনেহে আপোনাক কিছু উৎসাহিত কৰি তোলাও দেখা যাব। গতিকে ভাতৃ ভগ্নী আপোনাক মৰম চেনেহ কৰিব। সেই মৰম চেনেহে আপোনাক আজি দিনটোত কিছু উৎসাহ প্ৰদান কৰা দেখা যাব। কিন্তু সৰু সৰু কথাবোৰত আপোনাৰ খং উঠিব পাৰে। গতিকে সেই সৰু সৰু কথাবোৰত খং ৰাগ কৰাৰ পৰা দূৰত থাকক আৰু আপুনি ভাতৃ ভগ্নীৰ সৈতেও সুসম্বন্ধ গঢ়ি ৰাখক। লগতে আজি আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত হ'ব, কাৰণ অকণমান সময়তকৈ কিছু কাম বনবোৰ পলম হোৱা দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও আপোনাৰ কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে অপেক্ষা কৰি থাকিব পাৰে। আপোনাৰ প্ৰয়োজনীয়তা আজি আপুনি ঘৰত বিশেষকৈ অনুভৱ কৰিব, কাৰণ কোনোবা ব্যক্তিয়ে ঘৰত আপোনাক আজি অপেক্ষা কৰি থকা দেখা যাব। আজি আপুনি পুনৰ বিবাহিতসকলে পুনৰ পুৰণা দিনৰ স্মৃতিবোৰ এওঁলোকৰ মনলৈ আহিব, যাৰ বাবে এওঁলোকক কিছু ৰোমান্টিক অনুভৱ কৰাও দিনটোত দেখা পোৱা যায়। গতিকে বিবাহিতসকল আজি পুনৰ এবাৰ ৰোমান্টিক হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ এবাৰ পৰীক্ষা কৰি চাওক, তাৰপিছতহে আপুনি ক'ৰবাত ওলাই যোৱাৰ চেষ্টা কৰক। বাকী শিক্ষাত এওঁলোকৰ আনে নজনা কথাবোৰ আজি এওঁলোকে আয়ত্ব কৰিব পাৰিব। গতিকে শিক্ষাত আয়ত্ব কৰাৰ প্ৰবল শক্তি এওঁলোকৰ থাকিব বিদ্যাৰ্থীসকলৰ। লগতে আজি দিনটোত নতুন চিন্তাৰ উদয় হোৱা মনতো দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে যিমান পাৰে ভজা পোৰা খাদ্য খোৱাৰ পৰা দূৰত থাকক আৰু নিয়মিতভাৱে ব্যায়াম কৰি থকাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ স্বাস্থ্যত সবলতা থাকিব, নহ'লে হয়তো অকণমান স্বাস্থ্যত দুৰ্বলতা অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি ৰিয়েল ষ্টেট নতুবা বিত্তীয় লেনদেনৰ বাবে ভাল দিন। গতিকে সেই ক্ষেত্ৰত আপুনি ধনৰ আদান প্ৰদান লেনদেন কৰাটো আপোনাৰ বাবে অতিকে লাভদায়ক হৈ পৰিব। ঘৰত যদি কোনোবা বৃদ্ধ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত কিছু আজি দুৰ্বলতা আহিব পাৰে। তেওঁলোকৰ স্বাস্থ্যৰ
হয়তো চিন্তা আপোনাৰ মনত চলিব পাৰে। আজি পবিত্ৰ প্ৰেম আপুনি লাভ কৰিব, গতিকে প্ৰেমত পবিত্ৰতা আহিব, প্ৰেমত আজি দিনটো ৰোমান্টিক হৈ থকা দেখা যাব। আজি প্ৰকৃত অৰ্থত ধৰ্ম আৰু আধ্যাত্মিকতাৰ দিশলৈ যোৱাটো অত্যন্ত লাভদায়ক হ'ব। গতিকে ধাৰ্মিক ক্ষেত্ৰত, আধ্যাত্মিক ক্ষেত্ৰত যদি আপুনি আগবাঢ়িব বিচাৰিছে, ধৰ্ম কৰ্ম আস্থাৰ ওপৰত আপুনি বিশ্বাস ৰাখিলে দিনটো আপোনাৰ বাবে খুব সুন্দৰভাৱে পাৰ হ'ব। আজি আপুনি সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত, কাৰণ সময়তকৈ অকণমান কাম বনবোৰ পলম হোৱাৰ আজি সম্ভাৱনা বেছি দেখা গৈছে। গতিকে সময়মতে কাম কৰাৰ চেষ্টা কৰিব। কিন্তু আজি ঘৰত আপোনাৰ কোনোবা ব্যক্তি অপেক্ষা কৰি থকাও দেখা যাব। আপোনাৰ প্ৰয়োজনীয়তা আজি ঘৰত সেইগৰাকী ব্যক্তি অনুভৱ কৰিব। গতিকে কোনোবা ব্যক্তি আপোনাৰ ঘৰত আজি আপোনাক অপেক্ষা কৰি থকা দেখা যাব। লগতে যদি বেছি কাম কৰা নাই আপুনি, তেন্তে ঘৰৰ বস্তু মেৰামতি কৰি নিজকে আপুনি ব্যস্ত ৰাখক, ঘৰৰ কাম বনবোৰ কৰক, ঘৰৰ চাফ চিকুণ কৰক। তেনেধৰণৰ কামত আপুনি যিমান ব্যস্ত থাকিব সিমানেই আপোনাৰ দিনটো ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও শুভ আৰু মংগলময় হৈ পৰিব। বিদ্যাত কিন্তু এওঁলোকৰ আজি পিতৃ মাতৃৰ আদেশ মতেহে আপুনি পঢ়া শুনা কৰিব লাগিব যিসকল বিদ্যাৰ্থী আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব পাৰে, যিয়ে আপোনাৰ চিন্তাধাৰাত আজি গভীৰ প্ৰভাৱ পেলাব। গতিকে বন্ধু বান্ধৱে আজি কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, আৰু সেই ব্যক্তিগৰাকীৰ সৈতে যেতিয়া আপুনি চিনাকি হ'ব, তেতিয়া আপোনাৰ মনত চিন্তাধাৰাৰ কিছু পৰিৱৰ্তন হ'ব। লগতে আজি লটাৰী, জুৱা আদি তেনে ক্ষেত্ৰৰ ফালৰ পৰা ভাল লাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আৰু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি পাৰস্পৰিক সংযোগ বাঢ়িব, পাৰস্পৰিক বুজাপৰা আজি বৃদ্ধি পোৱা দেখা পোৱা যাব। আজি আপোনাৰ জীৱনত প্ৰেমৰ মধুৰতা বাঢ়িব। গতিকে প্ৰেম সম্বন্ধত আজি মধুৰতা অহা দেখা যাব। আপোনাৰ জীৱন সংগীয়ে মাত্ৰ আপোনাৰ পৰা কিছু সময় বিচাৰিব। গতিকে আপুনি সেই জীৱন সংগীক যিমান পাৰে সময় দিয়াৰ চেষ্টা কৰক। সময় দিলে দেখিব আপোনাৰ দিনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰিব। আজি দিনটোত অলপ চেষ্টা কৰিলে আপুনি পত্নীৰ সৈতেও দিনটো জীৱনৰ অন্যতম ৰোমান্টিক দিন হিচাপে আপুনি পৰিগণিত কৰিব পাৰিব। গতিকে যিসকল বিবাহিত ব্যক্তি তেওঁলোকেও সম্বন্ধত আজি মধুৰতা আনিব পাৰিব। অৱশ্যে আজি চিনেমা চালে নতুবা নাটক আদি তেনেধৰণৰ প্ৰগ্ৰেম যদি চায়, তেতিয়াহ'লে ক'ৰবাত আপোনাৰ ফুৰিবলৈ মন যাব। গতিকে আজি দিনটোত ক'ৰবাত ওলাই যাবলৈও হয়তো আপোনাৰ মন যাব পাৰে। মন অকণমান পাতল হৈ চঞ্চল হৈ ফুৰা আজি দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত একেবাৰে কমকৈ মন বহিব, কাৰণ বিদ্যাৰ্থীসকলৰ আজি মনত যথেষ্ট চঞ্চলতা থকা দেখা যাব। আজি কিন্তু ঘৰৰ কোনোবা ব্যক্তিয়ে আপোনাক হয়তো কিবা গোপন তথ্য দিব পাৰে। গতিকে ঘৰৰ পৰা গোপন তথ্য আপুনি আজি জনাৰ সম্ভাৱনাও যথেষ্ট আছে। বাকী শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে যোগাসন আৰু ধ্যানৰ জৰিয়তে দিনটোৰ আৰম্ভণি কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপুনি দিনটো কিছু সতেজ হৈ থকা দেখা যাব, আৰু তেনে কৰিলে আপোনাৰ দিনটো উপকাৰী হৈ পৰিব। দিনটোৰ বাবে আপোনাৰ শাৰীৰিক শক্তিও বৃদ্ধি পাব। নহ'লে হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা, মনত অকণমান চঞ্চলতা থাকিব পাৰে। আজি যিমান পাৰে আৰ্থিক সংকটৰ পৰা আপুনি হাত সাৰিবলৈ নিজৰ নিৰ্দিষ্ট বাজেটৰ পৰা আপুনি আঁতৰি নাযাব। বেছিকৈ খৰচ পৰালৈ নকৰিব। তেনে কৰিলে আপোনাৰ হাতত ধনৰ অভাৱো হ'ব পাৰে। লগতে কিছুমান মানুহে প্ৰকৃততে বহু বেছি কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সময়ত সেই কথাবোৰ পাহৰি যায়। তেনে ব্যক্তিৰ পৰা অকণমান দূৰত থাকিব, কাৰণ কোনোবা ব্যক্তিয়ে আপোনাক আজি বহু সহায় কৰাৰ, বহু কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিব, কিন্তু সময়ত সেই কথাবোৰ পাহৰি যাব। হয়তো আপোনাক সময়ত
গুৰুত্ব নিদিবও পাৰে, গতিকে তেনে ব্যক্তিৰ পৰা দূৰত থাকিব। ইয়াৰ উপৰি ব্যক্তিগত নিৰ্দেশনাই আপোনাৰ সম্পৰ্ক আজি উন্নত কৰিব। গতিকে আপুনি যদি কোনোবা ব্যক্তিৰ ব্যক্তিগত কথা শুনে, ব্যক্তিগত নিৰ্দেশনা মানি চলে, তেতিয়াহ'লে আপোনাৰ সম্পৰ্কত মধুৰতা আহিব। আৰু আজি আপোনাৰ হাতত আজৰি সময় যথেষ্ট থাকিব আৰু সেই আজৰি সময়খিনি আপুনি ধ্যান যোগাভ্যাস কৰাৰ চেষ্টা কৰক। তেনে কৰিলে স্বাস্থ্য পাতিটো আপোনাৰ সবলতা আহিব। ইয়াৰ উপৰিও আপুনি মানসিক শান্তি আজি দিনটোত লাভ কৰিব, গতিকে চিন্তাবোৰো আপোনাৰ নোহোৱা হ'ব। লগতে আজি আপোনাৰ পত্নীয়ে আপোনাক সুন্দৰ শব্দৰে কিছু কথা বুজাব বিচাৰিব। আপুনি তেওঁৰ বাবে কিমান মূল্যৱান, তেওঁৰ বাবে কিমান আপুনি গুৰুত্বপূৰ্ণ, সেই বিষয়ে আজি পত্নীৰ মুখেৰে আপুনি শুনিব পাব। লগতে যদি আপুনি জীৱনসংগীৰ বাবে আজি সুস্বাদু ভোজন ৰন্ধাৰ চেষ্টা কৰে, তেতিয়াহ'লে সম্বন্ধত আৰু অকণমান মধুৰতা আহিব। গতিকে সেই ক্ষেত্ৰতো আপুনি গুৰুত্ব ৰাখি আগবঢ়াটো ভাল হ'ব। লগতে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত নতুনত্ব আহিব। পুৰণা বিষয়তকৈ এওঁলোকে নতুন বিষয় অধ্যয়ন কৰিব বিচৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।